বিশ্বত পুনৰ যুদ্ধৰ দামামা আমেৰিকাৰ সৈতে মিলি অপাৰেশ্যন সিংহৰ গুজৰণিৰে ইৰাণৰ ভিন্ন স্থানত আক্ৰমণ ইজৰাইলৰ তেহৰানৰ বিমানবন্দৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় তথা আয়াতুল্লাহ খামেনিৰ কাৰ্যালয়ৰ সমীপতো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ইজৰাইলৰ বায়ুসেনাই পুনৰ যুদ্ধ ইজৰাইল আমেৰিকাৰ ইৰাণ আক্ৰমণ ক্ষেপণাস্ত্ৰৰে ইৰাণৰ ভিন্ন স্থানত ইজৰাইল বায়ুসেনাৰ আক্ৰমণ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আমেৰিকা ইজৰাইলত ইৰাণৰ প্ৰত্যাক্ৰমণ বিশ্বত পুনৰ যুদ্ধৰ আৱহাৱা শনিবাৰে পুৱা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজৰ ঘোষণা শনিবাৰে পুৱা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজৰ ঘোষণা ইজৰাইলে আৰম্ভ কৰিছে অপাৰেশ্যন লায়ন্স ৰড অপাৰেশ্যন সিংহৰ গুজৰণিৰে ইজৰাইলৰ ইৰাণ আক্ৰমণ এই ইৰাণ আক্ৰমণ পিছে কেৱল ইজৰাইলৰ নহয় আমেৰিকাৰ সৈতে যুটীয়াকৈ ইৰাণ আক্ৰমণ কৰিছে ইজৰাইলে ইজৰাইলৰ ইৰাণ আক্ৰমণৰ মন্ত্ৰ আক্ৰমণৰ পূৰ্বেই প্ৰতিহত আইডিএফৰ বায়ুসেনা বাহিনীয়ে শনিবাৰে পুৱাৰ ভাগতে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ইজৰাইলৰ ইটোৰ পিছত সিটো স্পৰ্শকাতৰ স্থানত ৰাজধানী চহৰ তেহৰানৰ বিমানবন্দৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় তথা সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ কাৰ্যালয়ৰ সমীপতো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ইজৰাইলৰ বায়ুসেনাই তেহৰানত হোৱা তিনিটাকৈ বিস্ফোৰণৰ পাছতে আয়াতুল্লাহ খামেনিয়ে আত্মগোপন কৰে সুৰক্ষিত স্থানত আশংকা কৰা হৈছে তেহৰানত হোৱা তিনিটাকৈ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইৰাণৰ সহস্ৰ সেনাৰ মৃত্যু হৈছে অৱশ্যে ইৰাণে এতিয়াও প্ৰকাশ কৰা নাই হতাহতৰ তথ্য ইজৰাইলৰ আক্ৰমণৰ পাছতে সমগ্ৰ ইৰাণতে ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা দেশখনত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে অসামৰিক বিমান সেৱা জৰুৰীকালীন সেৱাৰ বাহিৰে দেশখনত সকলোতে জাৰি কৰা হৈছে নিষেধাজ্ঞা প্ৰত্যাক্ৰমণৰ আশংকাত ইজৰাইলতো বন্ধ কৰি দিয়া হৈছে অসামৰিক বিমান সেৱা ইজৰাইলৰ এই আশংকা সত্য প্ৰমাণিত কৰি কেইঘণ্টামানৰ পাছতে ইৰাণেও বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ কৰে ইজৰাইলক ইৰাণে ইজৰাইললৈ লক্ষ্য কৰি 100ৰো অধিক বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পাছতে ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট সক্ৰিয় হৈছে ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থা দেশখনৰ কেইবা স্থানতো চাইৰেন বজাই ইজৰাইলবাসীক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে ইৰাণে ইয়েমেনৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰিছে বেলিষ্টিক মিছাইল উত্তৰ ইজৰাইল জেৰুজালেমকে ধৰি কেইবাটা স্থানতো শুনা গৈছে বিস্ফোৰণৰ শব্দ কেৱল সেয়াই নহয় বাহৰেইনতো সংঘটিত হৈছে বিস্ফোৰণ বাহৰেইনৰ আমেৰিকা সেনাৰ শিবিৰত ইৰাণে আক্ৰমণৰ আশংকা কৰা হৈছে কাটাৰত বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ এনেদৰে আক্ৰমণ প্ৰত্যাক্ৰমণত সমগ্ৰ বিশ্বতে বিৰাজ কৰিছে যুদ্ধৰ আৱহাৱা ইৰাণৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰক লৈ আমেৰিকা ইজৰাইলে দশক ধৰি ইৰাণৰ বিৰোধিতা কৰি আহিছে কূটনৈতিক তথা আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে ফেব্ৰুৱাৰী মাহতে ইৰাণৰ সৈতে ইখনৰ পিছত সিখন আলোচনাৰ টেবুলত বহিছিল আমেৰিকা পিছে আলোচনা একাষৰীয়া কৰি ইৰাণৰ বিৰুদ্ধে এইবাৰ প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হ'ল ইজৰাইল আমেৰিকা ইজৰাইলৰ মূল লক্ষ্য ইৰাণৰ পাৰমাণৱিক ঘাটি নিৰ্মূল কৰা হলেও পিছে আমেৰিকাই বিচাৰিছে ইৰাণত অৱসান হোক আয়াতুল্লাহ খামেনিৰ শাসন A short time ago, the United States military began major combat operations in Iran. Our objective is to defend the American people by eliminating imminent threats from the Iranian regime, a vicious group of very hard, terrible people. Its menacing activities directly endanger the United States, our troops, our bases overseas, and our allies throughout the world. For 47 years, the Iranian regime has chanted death to America and waged an unending campaign of bloodshed and mass murder, targeting the United States, our troops, and the innocent people in many, many countries. সেই উদ্দেশ্যে ইৰাণত হোৱা প্ৰতিবাদকো সমৰ্থন কৰি আহিছে আমেৰিকাই যোৱা বৰ্ষৰ জুনত ইয়াকে লৈ ইৰাণ আমেৰিকাৰ মাজত হৈছিল 12 দিনীয়া যুদ্ধ
এইবাৰো ইৰাণৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ পাছতে ট্ৰাম্পৰ স্পষ্ট ঘোষণা দীঘলীয়া হ'ব এইবাৰৰ যুদ্ধ Among the regime's very first acts was to back a violent takeover of the U.S. Embassy in Tehran, holding dozens of American hostages for 444 days. In 1983, Iran's proxies carried out the Marine barracks bombing in Beirut that killed 241 American military personnel. In 2000, they knew and were probably involved with the attack on the USS Cole. Many died. Iranian forces killed and maimed hundreds of American service members in Iraq. The regime's proxies have continued to launch countless attacks against American forces. ইৰাণত ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ পাছতে দেশখনত থকা ভাৰতীয়ৰ বাবে দূতাবাসে হেল্পলাইন নম্বৰ মুকলি কৰিছে 972547520 নম্বৰত যোগাযোগ কৰিব পাৰিব ইৰাণৰ দুৰ্গত ভাৰতীয়ই যিকোনো জৰুৰীকালীন সময়তে consvan.tel-aviv@mea.gov.in মেইল যোগেও সহায় বিচাৰিব পাৰিব ভাৰতীয়ই যুদ্ধৰ বতৰা পায়ে ভাৰতলৈ উভতে টেল আভিভ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দিল্লীৰ পৰা টেল আভিভ অভিমুখে যাত্ৰা কৰা AI-139 বিমানখনে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এয়াৰ ইণ্ডিয়াই উভতাই আনিলে বিমানখন ইৰাণত আক্ৰমণৰ পিছতে আমেৰিকায়ো অৱলম্বন কৰিছে সতৰ্কতা কাটাৰত থকা আমেৰিকাৰ দূতাবাসৰ কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে একেদৰে ইৰাণত থকা আৰ্জেণ্টিনা নিউজিলেণ্ড ব্ৰিটেইন আইচলেণ্ড ইউক্ৰেইনকে ধৰি কেইবাখনো দেশে দূতাবাস খালী কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিমৌ আৰু শিৱসাগৰ সমষ্টিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ সময় পৰিৱৰ্তন যাত্ৰা ৰাজহুৱা খেলপথাৰৰ পৰা আঠাবাৰীলৈকে এই পদযাত্ৰা সময় পৰিৱৰ্তন যাত্ৰাত উপস্থিত থাকে গৌৰৱ গগৈ ৰিপুণ বৰা প্ৰদ্যুৎ বৰদলৈ ডিমৌৰ পাছতেই শিৱসাগৰ সমষ্টিত সময় পৰিৱৰ্তন যাত্ৰা সোণপুৰাৰ পৰা বাইক ৰেলী কৰি নগা গাঁৱৰ নগা মৰুণ ঘৰত এখন সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্ব তাৰ পৰা বাইক ৰেলী কৰি বিয়লি সিংহদুৱাৰ ৰংগমঞ্চত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছতে চেৰেকাপাৰ হাতীমূৰীয়া নামঘৰত সেৱা লয় বিয়লি 4:30 বজাৰ পৰা শিৱসাগৰ চহৰৰ BG ৰোডৰ পৰা KPM চাৰিআলিলৈকে পদযাত্ৰা বাহিৰ কৰে সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি ডিমৌ সমষ্টিত ভৰি দিছোঁ ৰাইজে আমাক স্বাগতম জনাইছে ৰাইজে বিচাৰে যে প্ৰথম কাম যে কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত কৰাটো হ'ব যে জুবিন দাক ন্যায় দিয়াটো আজিৰ তাৰিখত মই দুখিত যে এইখন চৰকাৰে জুবিন ক্ষেত্ৰলৈ যি শ্ৰদ্ধা নিবেদন কৰিব লাগে তেওঁলোকে কৰা নাই মুখ্যমন্ত্ৰী নিজৰ প্ৰচাৰলৈ ব্যস্ত কিন্তু জুবিন ক্ষেত্ৰক চাফ চিকুণকৈ তেওঁলোকে ৰাখিব পৰা নাই জুবিন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই মানুহবোৰ আৰু জুবিনদাৰ পৰিয়ালবৰ্গই নিজে গৈ তাৰ চাফ চিকুণ কৰিবলগীয়া হৈছে এইটোৱে প্ৰমাণ যে বাস্তৱভাৱে জুবিনদাক আমাৰ সমাজৰ মাজত যে এটা স্থান লাভ কৰিছে সেইখিনি কথা আমাৰ মুখ্যমন্ত্ৰীয়ে ভাল পোৱা নাই আৰু সেইকাৰণে যি ধৰণে গুৰুত্ব এইখন চৰকাৰে দিব লাগে যি চৰকাৰে ফ্লাইঅভাৰ আৰু বিভিন্ন বিল্ডিঙৰ কথা কয় আজি ইমান দিন পাৰ হৈ গ'ল জুবিন ক্ষেত্ৰত তেওঁলোকে উন্নয়ন কৰিব পৰা নাই এইটো আমাৰ বাবে দুৰ্ভাগ্যজনক কথা আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত আমাৰ প্ৰথম কাম হ'ব যে জুবিন ক্ষেত্ৰক যিদৰে মৰ্যাদা যিদৰে সন্মান পাব লাগে আমাৰ ফালৰ পৰা প্ৰথম পদক্ষেপ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত সেইখিনি কাম আমি কৰিম যোৱা 5 বছৰ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যে বিৰোধী আছে আৰু সকলোৱে যে কামিহাৰ ৰাজহাৰ বেকাৰ নকৰি অসমৰ স্বাৰ্থত মাত মাতে সেই বাৰ্তাটোকে দি আছো পুনৰবাৰ নিৰ্বাচনৰ আগত আৰু অধিক দৃঢ়ভাৱে দিবলৈ যত্ন কৰিছো সেইটোৱে কথা একেটাই কথা যে অসমখন যি বৰ অসম একে থাকিব লাগিব জাতি ভাষা ধৰ্মৰ নামত অসম বিভাজন হ'ব নোৱাৰিব আৰু যিটো হিন্দুত্বৰ নামত যিটো প্ৰকৃত হিন্দু ধৰ্মক যেনেধৰণে অপব্যাখ্যা কৰিছে তাৰ পৰা অসমক বচাব লাগিব মহাপুৰুষৰ আদৰ্শত চলিব লাগিব
ছাব্বিছৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰায় চূড়ান্ত হৈছে বিজেপি বিপিএফৰ মিত্ৰতা 15টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি বিজেপিলৈ এৰিব বিপিএফে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে হাঁহি বিৰিঙিছে এই 4টা সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ বিটিআৰত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মুখত হাঁহি চূড়ান্ত হৈছে বিজেপি বিপিএফৰ মিত্ৰতা 15টা সমষ্টিৰ 4 সমষ্টি বিজেপিক এৰি দিয়াৰ সম্ভাৱনা 4 সমষ্টিত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী বিজেপি বিপিএফৰে আনুষ্ঠানিকভাৱে সম্পন্ন হৈছে মিত্ৰতা 4খন আসন এৰি দিব বিজেপিক পিছে 4 সমষ্টিত কোনে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা 26ৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰায় চূড়ান্ত বিজেপি বিপিএফৰ মিত্ৰতা এদিন পূৰ্বে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ বিপিএফৰ লগত যোৱাকালি প্ৰায় চূড়ান্ত হ'ল ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগতো প্ৰায় চূড়ান্ত হ'ল এজিপিৰ লগত 10 তাৰিখৰ আগতে আমি চূড়ান্ত কৰিলোঁ পিছে বিটিআৰৰ 15 সমষ্টিৰ কোন কেইটা সমষ্টি এৰিব বিজেপিক এৰিব লগা সম্ভাৱ্য সমষ্টিৰ তালিকাত গোৰেশ্বৰ টংলা তামুলপুৰ আৰু বিজনী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি বিপিএফৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে 4টা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মুখত হাঁহি বিৰিঙিছে 4 বিধানসভা সমষ্টিত আছে 1 কোটিৰো অধিক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইয়াৰ ভিতৰত নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী যুৱ বিজেপি নেতা ৰাতুল শৰ্মা মানস শৰণীয়া মৃদুল প্ৰতিম ডেকা কৰণ বাহাদুৰ ছেত্ৰী টংলা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ দিগন্ত বৰুৱা বিকন চন্দ্ৰ ডেকা কণেশ্বৰ ডেকা লগতে আছে অপৰ্ণা মেধি জন্মনী শইকীয়াকে ধৰি প্ৰায় 8 গৰাকী প্ৰাৰ্থী বৰ্তমানে বিজেপিৰ দখলত থকা বিজনী বিধানসভা সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক অজয় ৰয়কে ধৰি 2 প্ৰাৰ্থীয়ে বিচাৰিছে টিকট 2 টিকট প্ৰত্যাশী ক্ৰমে অৰূপ নাথ আৰু অৰূপ দে গোৰেশ্বৰ টংলা বিজনীৰ সমান্তৰালকৈ তামুলপুৰৰ পৰা টিকট প্ৰত্যাশী বিশ্বজিৎ দৈমাৰী বিটিচিৰ এমচিএলএ ৰেখাৰাণী দাস বড়ো গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰাও বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে এতিয়া কোনে ক'ত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰে সেয়া সময়ত স্পষ্ট হ'ব কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰৰ ভটিয়াপাৰত নিশা শোকাবহ দুৰ্ঘটনাত মৃত্যু হ'ল অভিযন্তা তথা প্ৰাক্তন আছু নেতা বিদ্যাজিৎ বৰুৱাৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত 4চকীয়া বাহনখন বাগৰি থিতাতে মৃত্যু হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাগৰাকীৰ শোকাবহ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰিল 4চকীয়া বাহন থিতাতে নিহত অভিযন্তা তথা প্ৰাক্তন আছু নেতা নিশা শিৱসাগৰৰ ভটিয়াপাৰত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা নিশা 4চকীয়া এখন ফৰ্ডৰ বাহন চলাই আহোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই জিজিএছ চাৰিআলিৰ এটা খাৱৈত বাগৰি পৰে বাহনখনৰ চালকৰ আসনত আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বিদ্যাজিৎ বৰুৱা অভিযন্তাজনৰ ঘৰ 1 নম্বৰ কাঠাপাৰ গাঁৱত পৰিয়ালৰ একমাত্ৰ সন্তান আছিল 30 বছৰীয়া বিদ্যাজিৎ অভিযন্তা বিদ্যাজিৎ বৰুৱাৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে 1 কোটি 30 লাখ টকা আত্মসাতৰ অভিযোগ সামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইনৰ অতিশয় ঘনিষ্ঠৰূপে পৰিচিত আজাহাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান নগাঁও বিজেপি জিলা যুৱ মৰ্চাৰ নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি সাইবাৰ সুৰ বিজেপি যুৱ মৰ্চাৰ চাঞ্চল্যকৰ অভিযোগ যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ নামে এই কুখ্যাত যিজন যুৱ কংগ্ৰেছৰ সভাপতি তেখেতে ব্যাপক এটা কেলেংকাৰী চাইবাৰ কেলেংকাৰীত তেওঁ লিপ্ত হৈছে নগাঁৱৰ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে 1 কোটি 30 লাখ টকাৰ আত্মসাতৰ অভিযোগ আজাহাৰ আলী আহমেদ যুৱ কংগ্ৰেছৰ নগাঁও জিলা সভাপতি এগৰাকী সংখ্যালঘু যুৱক
আৰু যি কংগ্ৰেছে ভাৰতীয় জাতীয় কংগ্ৰেছে যি বিগত সময়ছোৱাত দেখিবলৈ পোৱা যায় যে সংখ্যালঘু যিসমূহ সমষ্টি আছে তাত যথেষ্ট শক্তিশালী কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে সংখ্যালঘু ছাত্ৰৰ বাবে অহা ছাত্ৰবৃত্তিৰ ধন এইসকল নেতাই আত্মসাৎ কৰাৰ অভিযোগ আছে এইজন নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ আলী আহমেদ সাইবাৰ অপৰাধৰ জৰিয়তে আজহাৰ আলী আহমেদে 1,30,00,000 টকা আত্মসাৎ কৰাৰ অভিযোগ নগাঁও বিজেপি জিলা যুৱ মৰ্চাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপৰ ধন আত্মসাতৰ লগতে বহিৰাজ্যৰ বহু শৈক্ষিক প্ৰতিষ্ঠানৰ নামতো আজহাৰে লুটিছিল ধন ইমানেই নহয় চাকৰি দিয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ এই যি আমাৰ এই যি চাইবাৰ ক্ৰাইমত আমাৰ যুৱ মৰ্চা যুৱ কংগ্ৰেছৰ সভাপতি তেখেত যি লিপ্ত হৈছে তেখেতৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে তেখেতক আমি অনুৰোধ জনাইছো আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি আজি 1,30,00,000 টকাৰ কেলেংকাৰীত সন্নিৱিষ্ট হৈছে বুলি তেওঁৰ নাম কোনোৱে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে আমাক জনাইছে আমি ইয়াৰ বিৰুদ্ধে যিহেতু সদৰ আৰক্ষী থানাত ইতিমধ্যেই ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে ইহঁতে সংখ্যালঘুৰ নামত ৰাজনীতি কৰে মই সদায় কৈছো আপোনালোকক মই বিভিন্ন সময়ত কৈ আহিছো ইহঁতে সংখ্যালঘুৰ টান কথা নহয় ন ইহঁতে সংখ্যালঘু ঠকি হুকি খায় নহলে মাইনৰিটি উন্নতি জীৱনত নহয় এই ধৰণৰ লিডাৰে সিহঁতক ডুবাইছে আৰু ডুবাব যদি ইহঁত মাইনৰিটি ৰাইজ এতিয়া সজাগ নহয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তথা সামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইনৰ অতিশয় ঘনিষ্ঠ ৰূপে পৰিচিত আজহাৰ আলী আহমেদ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তথা সামগ্ৰী সমষ্টিৰ বিগত নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ অতিশয় ঘনিষ্ঠভাৱে পৰিচিত এগৰাকী আজহাৰ আলী আহমেদ আৰু বিভিন্ন বিজেপি নেতাই অভিযোগ উত্থাপন কৰিছে যে ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে বিগত সময়ছোৱাত আজহাৰে এনেধৰণৰ লুণ্ঠন কৰাৰ সুবিধা লাভ কৰিছে দুৰ্নীতিৰে পুত খাই থকা আজহাৰ আলী আহমেদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে নগাঁও বিজেপি জিলা যুৱ মৰ্চাই নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হোজাৰ মুৰাঝাৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰক্ষীৰ সন্মুখতে যুৱকক লাঠি ইটাৰে প্ৰহাৰ কৰে একাংশ উত্তেজিত লোকে পৰকীয়া সম্পৰ্কৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় লোকৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিস্থিতি আৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিট আৰক্ষীৰ বাহনলৈ চুচা স্থানীয় লোকৰ হোজাৰ মৰাঝাৰ মেথিগাঁৱত প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰক্ষীৰ সন্মুখতে যুৱকক লাঠি ইটাৰে প্ৰহাৰ কৰে উত্তেজিত লোকে পৰকীয়া প্ৰেমৰ বাবে সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ অভিযোগ অনুসৰি মুৰাঝাৰৰ মেথিগাঁৱত এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকৰ শুকুৰবাৰে নিশাও মহিলাগৰাকীৰ ঘৰলৈ আহিছিল প্ৰেমিক যুৱক খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে পুৱালৈকে যুৱকজনক আবদ্ধ কৰি ৰাখে ঘৰৰ ভিতৰত ঘটনাৰ খবৰ পাই মেথিগাঁৱত উপস্থিত হয় মুৰাঝাৰ আৰক্ষী পাছত ঘৰৰ পৰা দুই প্ৰেমিক প্ৰেমিকাক বাহিৰলৈ উলিয়াই অনাৰ সময়তে আক্ৰমণ কৰে একাংশ ক্ষুব্ধ লোকে আৰক্ষীৰ সন্মুখতে প্ৰেমিকজনক লাঠি ইটাৰে আক্ৰমণ কৰে একাংশ লোকে ইমানেই নহয় আৰক্ষীৰ বাহনৰ পিছে পিছে লাঠি লৈ খেদি যায় উত্তেজিত লোকে সম্প্ৰতি মুৰাঝাৰ থানাত দুই প্ৰেমিক প্ৰেমিকাক উদ্ধাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জৰিমনাৰ নামত প্ৰকৃততে কি কৰিছে যান বাহন আৰক্ষীয়ে নিয়ম উলংঘন কৰা স্কুটিৰ জৰিমনা বিহিলে চাৰিচকীয়া বাহনত SMS-ৰ যোগে জৰিমনাৰ চালান পাই হতভম্ব হৈ পৰে বাহনৰ গৰাকী মহানগৰ যান বাহন আৰক্ষীৰ আজব কাণ্ড
দুচকীয়া বাহনৰ জৰিমনা কাটিলে চাৰিচকীয়া বাহনত জৰিমনাৰ চালান পাই হতভম্ব বাহনৰ স্বত্বাধিকাৰ মানে 21 তাৰিখে মানে এটা চালান এখন আহিছিল মোৰ মোবাইলত চাই দেখো যে স্কুটি এখনত আৰু মানে ফটোটো আছে চালানখনত স্কুটিৰ কিন্তু চালানখন মানে আহিছে মোৰ গাড়ীৰ নাম্বাৰত চাৰিচকীয়া মোৰ বিলেনো কাৰ হয় বিলেনোখনৰ চালানখন আহি গৈছে এতিয়া 2000 টকা জৰিমনা ভৰিব লগা হৈছে ঘটনাটো সিহঁতেলৈকে পাৰ্কিং মানে হেৰি কৰিছে পাৰ্কিং ফিজ চালান কাটিছে কিন্তু মোৰ গাড়ী আছে শ্বৰুমত কিন্তু তেওঁলোকে গুৱাহাটী পাণ বজাৰৰ পৰা মানে পাৰ্কিঙৰ জৰিমনা 2000 টকা মোৰ ইয়াতে চালান কাটি পঠিয়াই দিছে আপোনাৰ গাড়ীখন বৰ্তমান কোন শ্বৰুমত আছে মাৰুতি শ্বৰুমত আছে মাৰুতি শ্বৰুম ক'ত বঙাইগাঁও মাৰুতি শ্বৰুম আছে কিন্তু এই যিটো ফাইন কাটিছে গুৱাহাটীৰ পৰা আহিছে হয় গুৱাহাটীৰ পৰা আহিছে জৰিমনাৰ নামত প্ৰকৃততে কি কৰিছে যান-বাহন আৰক্ষীয়ে যান-বাহন নিয়ম উলংঘন কৰা স্কুটিৰ জৰিমনা বিহিলে চাৰিচকীয়া বাহনৰ গৰাকীলৈ স্কুটিৰ ফটো সন্নিবিষ্ট জৰিমনাৰ চালান পাই হতভম্ব হৈ পৰে বাহনখনৰ গৰাকী নিপন চন্দ্ৰ দাস 21 ফেব্ৰুৱাৰীত গুৱাহাটীৰ ফাঁচী বজাৰত AS01 FQ6717 নম্বৰৰ স্কুটিখনে যান-বাহন নিয়ম উলংঘা কৰিছিল কিন্তু স্কুটিৰ গৰাকীৰ পৰিৱৰ্তে যান-বাহন আৰক্ষীয়ে দায়িত্বহীনভাৱে জৰিমনাৰ চালান কাটিলে যোগীঘোপাৰ কটাছবাৰীৰ বাসিন্দা নিপন চন্দ্ৰ দাসৰ AS01 EQ6717 নম্বৰৰ চাৰিচকীয়া বলেনো গাড়ীত ফাইনটো গুৱাহাটীৰ পৰা আহিছে এতিয়া মই এনে বেকাৰ জৰিমনাটো কৰিব ফটো আছে চালানত এখন হেৰি স্কুটিৰ ফটো আছে আৰু কিন্তু চালানখন আহিছে মোৰ গাড়ীৰ নাম্বাৰত এই সমস্যাটো সমাধানৰ কাৰণে আপুনি কাৰ লগত যোগাযোগ কৰিলে কেনেধৰণৰ সমাধান হয় মই সমস্যাটো সমাধানৰ কাৰণে মই একচুৱেলি দ্বিতীয় অফিচতো বঙাইগাঁও গৈছিলোঁ তাতো নহ'ল অনলাইন কৰিব খুজিছিলোঁ তেওঁলোকেও নাপাৰিব বুলি কৈছে লাষ্টত মই আৰু আপোনালোকৰ মিডিয়াৰ মানে সহায় ল'ব লগা হৈছে এতিয়া মিডিয়াৰ জৰিয়তে বস্তুটো ঘোষণা কৰি দিলে যাতে মই এই ফাইনটোৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ কাৰণে মই আপোনালোকক মানে কিছু আৰক্ষী বিষয়া আছে বা পৰিবহণ বিষয়াৰ লগত যিসকলৰ বিশেষকৈ দায়িত্বহীনতাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হয় নেকি তেনেকুৱাই হৈছে উল্লেখ্য যে মাঘ বিহুৰ সময়ত এক দুৰ্ঘটনাত পতিত হৈছিল নিপন চন্দ্ৰ দাসৰ বেলেনো বাহনখন তেতিয়াৰ পৰাই বঙাইগাঁও ভাৰতী মটৰ্ছ শ্বৰুমত মেৰামতি চলি আছে বাহনখনৰ মহানগৰ যান-বাহন আৰক্ষীৰ গাফিলতি তথা এনে কৰ্মকাণ্ডৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে নিপন চন্দ্ৰ দাসে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হিমশীতল বৰফৰ শুকুলা আৱৰণে ঢাকিছে পূব ছিকিমৰ নাথুলা আৰু চাংগুৰ বিপদ সংকুলতাক নেওচি বৰফৰ আচ্ছাদনৰ মাজেৰে আমেজ লৈছে পথচাৰীয়ে শুভ্ৰ আচ্ছাদনে ঘূৰাই আনিছে ছিকিমৰ নন্দনতাত্ত্বিক দৃশ্য ছিকিমত বৰফৰ শুকুলা আচ্ছাদন বাট আগচি বৰফে পাৰিছে শুভ্ৰ দলিচা এই দৃশ্য পূব ছিকিমৰ নাথুলা আৰু চাংগুৰ হিম শীতল বৰফৰ শুকুলা আৱৰণে ঢাকিছে অঞ্চলটোৰ ঘাইপথ বৰফৰ মাজেৰে আগবাঢ়িছে প্ৰতিখন বাহন তুষাৰপাতৰ মাজেৰে গাড়ীৰ ৱাইপাৰ চলাই যাত্ৰা কৰিছে পথচাৰীয়ে বিপদ সংকুলতাক আওকাণ কৰিও বৰফৰ আচ্ছাদনৰ মাজেৰে আমেজ লৈছে পথচাৰীয়ে দীৰ্ঘদিনীয়া শুকান পৰিৱেশৰ পাছত ছিকিমত বৰফ পৰাক লৈ এতিয়া উৎফুল্লিত স্থানীয় ৰাইজ কেইবা মাহ শুকান অৱস্থাই বিৰাজ কৰাৰ বাবে অঞ্চলটোৰ বিভিন্ন হাবিত সৃষ্টি হৈছিল বনজুইৰ 60% হ্ৰাস পাইছিল গেংটকৰ পানীৰ মুখ্য উৎস ৰাটেইছু দীঘলীয়া এনে অৱস্থাৰ অৱসান ঘটাই বৰফৰ আৱৰণে ছিকিমক দিছে সঞ্জীৱনী শক্তি শুভ্ৰ আচ্ছাদনে ঘূৰাই আনিছে ছিকিমৰ নন্দনতাত্ত্বিক দৃশ্য ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কাইলৈ পুৰণি গুদাম কাষৰী গাঁৱত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব মামা বজাৰ। বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত স্থাপন কৰা হৈছে এই বিশেষ বজাৰখন। কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব মামা বজাৰ। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক স্বাৱলম্বী কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰভাৱ পৰিছে বৰহমপুৰ চলচলি হালুৱা গাঁও পঞ্চায়তত।